এফালে উন্নয়নৰ জয়গান আৰু আনফালে দৰিদ্ৰ লোকৰ PMAY গৃহৰ ধন লুটপাট। কৰোনাবাৰী উন্নয়ন খণ্ডৰ পঞ্চায়তে দৰিদ্ৰৰ গৃহৰ ধন আত্মসাত সচিব GPC দালালৰ। তিনিঠেঙীয়া পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে 4 হিতাধিকাৰীয়ে এজাহাৰ দিয়াৰ 10 দিনে আৰক্ষীৰ নাই তৎপৰতা। দুৰ্নীতিগ্ৰস্ত চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী দল সংগঠনৰ। গ্ৰামাঞ্চলৰ দৰিদ্ৰ ব্যক্তিৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনা চমুকৈ PMAY গৃহৰ আবণ্টন দি জালিয়াতিৰে অসংখ্য হিতাধিকাৰীৰ অজ্ঞাতেই ধন আত্মসাত কৰাৰ দৰে ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে। লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ কৰোনাবাৰী উন্নয়ন খণ্ডৰ অধীনস্থ পঞ্চায়তসমূহত দৰিদ্ৰ হিতাধিকাৰীৰ ID নম্বৰ ব্যৱহাৰ কৰি গৃহ আবণ্টন দিয়াৰ পাছত পঞ্চায়তৰ সচিব GPCৰ ঘনিষ্ঠ দালালৰ একাউণ্টত ধন মোকলাই দি ৰহস্যজনক প্ৰক্ৰিয়াৰে লক্ষ লক্ষ টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে। কৰোনাবাৰী উন্নয়ন খণ্ডৰ অধীনস্থ তিনিঠেঙীয়া পঞ্চায়তৰ 4গৰাকীকৈ হিতাধিকাৰীয়ে বিহপুৰীয়া থানা আৰু বঙালমৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ 10 দিনৰ পাছতো আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন নকৰা বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দৰিদ্ৰ লোকসকলক অন্ধকাৰত ৰাখি তেওঁলোকৰ ID নম্বৰ ব্যৱহাৰ জৰাজীৰ্ণ গৃহৰ সৈতে অনলাইনত ফটো আপলোড কৰি ভয়ংকৰ জালিয়াতি সংঘটিত কৰি পঞ্চায়তৰ সচিব GPC কনিষ্ঠ অভিযন্তা দালালকে ধৰি এক বৃহৎ চক্ৰই গৃহৰ ধন আত্মসাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ আবণ্টন দিয়াৰ বিষয়ে বৃহৎ সভা অনুষ্ঠিত কৰি ৰাজনৈতিক চমক সৃষ্টি কৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, লখিমপুৰ জিলা প্ৰশাসন অথবা গ্ৰামোন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে দৰিদ্ৰৰ গৃহৰ ধন আত্মসাত কৰা কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত অথবা কঠোৰ পদক্ষেপ গ্ৰহণ নকৰা বিষয়টো লক্ষণীয় হৈ পৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই PMAY হিতাধিকাৰীৰ গৃহ আবণ্টন মোকলাই দিয়াৰ বেলিকা দুৰ্নীতিৰ আশ্ৰয় লোৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ হুংকাৰকো লখিমপুৰ জিলাৰ উল্লেখিত বিষয়াসকলে গুৰুত্বহীন কৰি পেলোৱা বুলিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতিয়ে মন্তব্য কৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি আমাৰ তিনিঠেঙীয়া পঞ্চায়তত যি দুৰ্নীতি হৈছে এই দুৰ্নীতি অভিযান আৰম্ভ কৰিছিলোঁ। অভিযানত আমি ইতিমধ্যে গম পাইছোঁ 4জন ভুক্তভোগীয়ে পৰিয়ালে আমাক লিখিতভাৱে আমাৰ জিলা সমিতি তথা আঞ্চলিক সমিতিক লিখিতভাৱে অভিযোগ জনাইছে। যোৱা কিছুদিন ধৰি আমি গম পাই আছোঁ যে তিনিঠেঙীয়া পঞ্চায়তত যিটো আমাৰ সচিব হেমন্ত হাজৰিকা আৰু লগত GRS আবু শ্বহীদ নামে 2জন ব্যক্তি মিলি তিনিঠেঙীয়া পঞ্চায়তত যি দুৰ্নীতি কৰিছে, দুৰ্নীতিৰ পাহাৰ গঢ় দিছে। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি ইতিমধ্যে গম পাইছোঁ ভুক্তভোগী পৰিয়ালে লখিমপুৰ জিলা উপায়ুক্ত মহোদয়ক লিখিত অভিযোগ দাখিল কৰিছে। লগতে বিহপুৰীয়া থানাতো অভিযোগ এজাহাৰ দাখিল কৰিছে। আজি 5 দিন উকলি যোৱাৰ পিছতো বিহপুৰীয়া থানা বা লখিমপুৰ উপায়ুক্ত মহোদয়ে কোনো বিহিত ব্যৱস্থা কৰা নাই। ইতিমধ্যে এই বিভাগীয় কৰ্তৃপক্ষই তথ্য হাতত ল'লে গম পাব ক'ৰ টকা ক'ত গৈছে। সেইকাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ অতি সোনকালে দোষী কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে, আৰু যদি শাস্তি নিদিয়ে তেতিয়াহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজিৰ পৰা এক নতুন যাত্ৰাৰে এই তিনিঠেঙীয়া পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে এক নতুন যাত্ৰা আৰম্ভ কৰিব আৰু আমি যিকোনো পৰ্যায়ত যাবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি সাজু। ইফালে তিনিঠেঙীয়া পঞ্চায়তৰ PMAY আঁচনিৰ সবিশেষ তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ আইন 2005ৰ জৰিয়তে স্থানীয় সচেতন ব্যক্তিয়ে আবেদন জনোৱাৰ 3 মাহ অতিক্ৰম কৰাৰ পাছতো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে তথ্য যোগান নধৰি আইনখনকেই অংগুষ্ঠ প্ৰদৰ্শন কৰাৰো অভিযোগ উত্থাপন হৈছে। খণ্ড উন্নয়ন বিষয়াজনে দুৰ্নীতিগ্ৰস্ত বিষয়াক ৰহস্যজনক কাৰণত ৰক্ষণাবেক্ষণ দিবলৈহে উঠি পৰি লগাৰো অভিযোগ সচেতন লোকসকলৰ। উল্লেখ কৰাৰ প্ৰয়োজন যে তিনিঠেঙীয়া পঞ্চায়তত PMAY আঁচনিৰ নামত ভুৱা হিতাধিকাৰীৰ জৰিয়তে দালালৰ বেংক একাউণ্টত ধন মোকলাই দি আত্মসাত কৰাৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিলে অসংখ্য হিতাধিকাৰীৰ তথ্য জালিয়াতিৰে কোটি টকাৰ লুটপাট চলোৱাৰ তথ্য উন্মোচিত হোৱাৰ আশংকা প্ৰকট হৈছে।
ইফালে আৱাসগৃহৰ ধন আত্মসাৎ কৰা সকলৰ বিৰুদ্ধে আৰক্ষী অথবা লখিমপুৰ জিলা প্ৰশাসনে তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা নকৰিলে ভুক্তভোগী হিতাধিকাৰীৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতিয়ে ব্যাপক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ লখিমপুৰ।